হেল্ল' নমস্কাৰ এভৰিৱান। আজি মই বনাব লৈছোঁ মালভোগ শাক। এই শাকটো অকণমান টেঙা টেঙা হয় আৰু খাবলৈ বহুত ভাল লাগে, বনাবলৈ বেছি টাইম নালাগে। আজি মই মালভোগ শাকখিনি কাৱৈ মাছ আৰু শিঙি মাছৰ লগতে বনাম। আৰু লগতে লৈছোঁ কণ বিলাহী। বিলাহীখিনি অকণমান কেঁচা কেঁচা টাইপ হৈ আছে, হ'লেও চলি যাব। আজি আমি দুপৰীয়া সাঁজত কি খালোঁ আপোনালোকক গোটেইখিনি দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ'ত আছে 3টামান ৰেচিপি, আপোনালোকক দেখুৱাই দিম। আৰু মই এটা ৰেচিপি একদম শ্বৰ্টকাটত দেখাব বিচাৰিছোঁ আপোনালোকক, যাতে আপোনালোকৰো সময় নষ্ট নহয়। আৰু ইয়াতে মই মাছখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু নহৰু অকণমান থেতেলি পেলাই দি দিলোঁ। আৰু লগতে দিছোঁ মালভোগ শাকখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া নিমখ হালধি দিয়াৰ পিছত অকণমান লৰাই দিছোঁ। এই শাকখিনি বনাবলৈ ইমানেই ইজি হয়, মাছ বাছাৰ পৰা আদি কৰি গোটেই চব্জি পাতি দিয়ালৈকে 10 মিনিট মানে লাগে। বাকী আপুনি কিমান সময়লৈকে সিজায় আপোনাৰ কথা, চব্জি পাতি দিয়াটোহে মেইন কথা নহয় জানো। আৰু মই চব্জিখিনি অকণমান সিজোৱাৰ পিছত গৰম পানী দি দিলোঁ একেবাৰে। আৰু ইয়াতে দিছোঁ মই কেঁচা জলকীয়া কেইটামান ফালি ফালি দি দিছোঁ। এয়া চব্জি ইমান ধুনীয়াকৈ উতলি আছে। আৰু মই চব্জিখিনি নমোৱাৰ আগতে নহৰু কেইফুটামান থেতেলি দি দিছোঁ। নহৰু দিয়াৰ পিছত মই অলপ সময় সিজাই দিছিলোঁ চব্জিখিনি, আৰু চব্জিখিনি হৈ গ'ল। দেখিছেনে ইমান কম সময়ত চব্জি বনি হৈ গ'ল। আৰু তাৰপিছতে মই বনাম কচু পিটিকা বনাবলৈ লৈছোঁ মই কচু কেইডালমান। আৰু মই কচু পিটিকা সদায় পাততে বনাওঁ, কলপাতত হওক বা তৰা পাতত হ'লেও বনাওঁ। আৰু কলপাত সদায় এনেকৈ অকণমান জুইত সেক দি দিব লাগে, নহ'লে ফাটি যায় পাতখিনি। এতিয়া কচু শাক আৰু কণ বিলাহী দি দিলোঁ পাতত, আৰু ইয়াতে দিছোঁ নহৰু কেইফুটামান। আৰু এতিয়া দিছোঁ কেঁচা জলকীয়া। ভিডিঅ'টো মই যিমান পাৰোঁ শ্বৰ্টকৈ দেখাব বিচাৰিছোঁ। এতিয়া দিছোঁ নিমখ, আৰু ইয়াতে দিছোঁ কেঁচা মিঠাতেল অকণমান। কচু পিটিকাৰ ৰেচিপি ভিডিঅ' মোৰ চেনেলতে আছে, তাত ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে, আপোনালোকে চাব পাৰিব। আৰু এই টোপোলাটো আপোনালোকে কুকাৰত নিদিলেও কেৰাহীটো দিব পাৰে, এনেকুৱা ষ্টেণ্ড নাথাকিলে বাতি বা কিবা এটা প্লেটতো দিব পাৰিব। এতিয়া কচু পিটিকা হৈ গ'ল, সিজিলে আৰু 10টাৰ পৰা 15লৈকে চিটি মাৰি দিলোঁ। হৈ গ'ল মানে আৰু কাম বাকী আছে, অকণমান মডিফাই কৰিব লাগিব এইখিনি। আৰু এতিয়া মই নহৰু আৰু কেঁচা জলকীয়া কেইটামান পুৰি দিছোঁ, তেতিয়া অকণমান স্মকি ফ্লেভাৰটো আহে আৰু পিটিকাটো। জুইত দিব পালেতো আৰু ভাল। আমাৰতো এতিয়া জুই জ্বলোৱা হোৱা নাই, সেইকাৰণে এনেকৈ দি দিছোঁ আৰু আমাৰ। তাৰপিছতে মই গ'লোঁ বাৰীলৈ মান ধনিয়া কেইখিলামান তুলি আনিবলৈ। বেছি নাই, অকণমান ওলাইছেহে। আৰু পিটিকাত যদি মান ধনিয়া পাত দি দিয়ে তেতিয়া আৰু বেছি ভাল লাগে। এনেই নৰ্মেল ধনিয়াটো দিব পাৰিব। আৰু এইফালে আমাৰ বাৰীখন অকণমান দেখুৱাই দিছোঁ, দেখিছেনে ইমান ধুনীয়া ধুনীয়া লাই শাক হৈ আছে, আৰু ইয়াতে লফা শাক হৈ আছে। এইফালে ধনিয়া, এইফালে পালেং শাক। এইখিনি পালেং শাক অকণমান বুঢ়া। ইয়াতে সৰু সৰুকৈ পিঁয়াজ কাটি দিছোঁ, আৰু মান ধনিয়াখিনি কাটি দিলোঁ, আৰু নহৰু আৰু জলকীয়াখিনি এনেকৈ সৰু সৰুকৈ কাটি দিলোঁ। এতিয়া গোটেইখিনি মিলাম। কেঁচা মিঠাতেলো অকণমান দি দিছোঁ। এতিয়া হেতা দিয়ে এনেকৈ অকণমান মিলাই দিছোঁ। বহুত গৰম হৈ আছে। যদি আপোনালোকে বস্তুবোৰ বুজি পোৱা নাই, তেন্তে চেনেলত গৈ পেলাই আপোনালোকে চাব পাৰিব, কচু পিটিকাৰ ৰেচিপি তাত ধুনীয়াকৈ দিয়া আছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ মই পিটিকি পেলালোঁ, আৰু ইয়াতে নেমুৰ ৰস অকণমান চেপি দিছোঁ, টেঙা হ'লে অকণমান ভাল লাগে আৰু। এয়া কচু পিটিকা ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। তাৰপিছত এতিয়া মই ফুল আলু অকণমান ফ্ৰাই কৰি লৈছোঁ। ফুল আলুত মই নহৰু দিছোঁ, পিঁয়াজ নাই দিয়া। এতিয়া মই আলুখিনি অকণমান ইণ্টাৰেষ্টিং বনাবলৈ লৈছোঁ। পিঁয়াজ অকণমান কাটি দিছোঁ ইয়াতে, আৰু ধনিয়া আৰু কেঁচা জলকীয়া কাটি পেলাই এনেকৈ অকণমান মিলাই দিছোঁ। খাবলৈ বহুত ভাল লাগে, এনেকৈ সহজতে হৈও যায়, দেখি গম পাইছে আপোনালোকে। এয়া আজি আমাৰ দুপৰীয়া সাজ ৰেডি। মালভোগ শাক, শিঙি মাছৰ জোল আৰু কচু পিটিকা, ফুল আলু ফ্ৰাই। বহুত ভাল লাগিলে খাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব প্লিজ।